আৰু ইতিমধ্যে আমি জনাইছো যে এছএছএলচিৰ প্ৰশ্নকাকত ফাদিল সৰফ 3জনক গ্ৰেপ্তাৰ কৰা হৈছে 7জন ছাত্ৰকো সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ডিব্ৰুগড় জাগুন আৰু গোগামুখৰ 7 ছাত্ৰক সোধাপোছা কৰি থকা হৈছে ক্ষিপ্ৰ গতিৰ বৰ্তমান অব্যাহত আছে প্ৰশ্নকাকত ফাদিলৰ তদন্ত CIDয়ে গ্ৰেপ্তাৰ কৰিছে মুকাবধিৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জ্যোতিৰেখা বৰগোহাঁই শিক্ষক হেৰম্ব কুমাৰ দাস আৰু গাড়ী চালক বিন্দেশ্বৰ টিমুঙক গ্ৰেপ্তাৰ হোৱা কেইজন কাহিৰীপাৰ মুকাবধিৰ হাইস্কুলৰ আৰু ইতিমধ্যে আমি জনাইছো যে গ্ৰেপ্তাৰ পিছতে পানবজাৰ মহিলা আৰক্ষী থানাত প্ৰধান শিক্ষয়িত্ৰীগৰাকীক ৰাখি জেৰা চলাইছে CIDয়ে আনহাতে সেবাৰ মালি হিচাপে কৰ্মৰত চিত্ৰৰয়কো দিছপুৰ আৰক্ষীয়ে আটক কৰি CID গতাই দিছে চালক বিন্দেশ্বৰ টিমুঙৰ গাড়ীতে দিছপুৰ থানাৰ পৰাই লৈ গৈছিল 42টাকৈ প্ৰশ্নকাকতৰ টোপোলা য'ত 41টা টোপোলা পোৱা গৈছে যদিও আন এটা টোপোলা সন্ধানহীন হোৱাৰ খবৰ লাভ কৰা হৈছে অৰ্থাৎ আন এটা টোপোলা বিচাৰি পোৱা হোৱা নাই আৰু ইতিমধ্যে যি কম্পিউটাৰ সায়েন্সৰ পৰীক্ষা আছিল সেই সন্দৰ্ভতো ইতিমধ্যে জনোৱা হৈছে যে তাৰ এটা টোপোলাও তাত সেইখন বিদ্যালয়তে উদ্ধাৰ কৰা হৈছে আৰু এই মুহূৰ্তত আমি উৎপল হালৰ সৈতে সংযুক্ত হৈছে উৎপল ইতিমধ্যে মুকাবধিৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক আটক কৰা হৈছে আন এগৰাকী শিক্ষককো আটক কৰা হৈছে কি তথ্য লাভ কৰা গৈছে এই মুহূৰ্তলৈকে শেহতীয়া কি খবৰ লাভ কৰিছে আপুনি হয় চাওক ইতিমধ্যে বহুলভাৱে চৰ্চিত হৈ আছে সেই খবৰ আৰু সতীৰ্থ সাংবাদিকসকলে ৰাতিপুৱাৰ ভাগৰ পৰা কৈ গৈছে সমান্তৰালভাৱে ডিব্ৰুগড়ত ইতিমধ্যে 7জন ছাত্ৰক আটক কৰিছে আৰু গুৱাহাটী মহানগৰীত 4জন লোকক ইতিমধ্যে আটক কৰিছে তাৰে 3জন হৈছে মোৰ পিছফালে থকা ভাউৰী দেৱী চেৰাউগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন প্ৰধান শিক্ষয়িত্ৰী আন এজন সহায়ক আৰু আনজন হৈছে চালক এইখিনিতে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যিটো কথা কিন্তু সমগ্ৰ ঘটনা অধিক ৰহস্য কৰি তুলিছে বিশেষকৈ শিক্ষামন্ত্ৰীগৰাকীয়ে যোৱাকালি উল্লেখ কৰিছিলে যে প্ৰশ্নকাকত পৰীক্ষা হোৱাৰ আগমুহূৰ্তলৈকে অৰ্থাৎ 1 ঘণ্টা পূৰ্বলৈকে আৰক্ষী থানাত থাকে এই মুহূৰ্তত কিন্তু সেই কথা কালি শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰিছিলে যে আৰক্ষীৰ তদন্ত হ'ব লাগে অৰ্থাৎ আৰক্ষী এই তদন্তৰ আওতালৈকে কিয় অহা নাই যিহেতু যোৱাকালি দিনটোৰ পৰীক্ষাখন বাতিল কৰা হৈছিলে 9 ঘণ্টা পূৰ্বে নটিচ দিয়া হৈছিলে 9 ঘণ্টা পূৰ্বে নটিচ দিয়াৰ পিছত দিছপুৰ আৰক্ষী থানা বা ভগদত্তপুৰ আৰক্ষী চকীৰ পৰা এই স্থানলৈকে প্ৰশ্নকাকতখিনি কেনেকৈ আহিলে বা আৰক্ষীয়ে কিয় আনিব দিলে এই কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন যদি এই কথাখিনি গুৰুত্ব সহকাৰে ৰাইজে লয় বা এই মুহূৰ্তত যিসকল দৰ্শকে চাই আছে মই পুনৰ উল্লেখ কৰিছোঁ শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিলে যে প্ৰশ্নকাকত সেই সময়লৈকে আৰক্ষীৰ ওচৰতে আছিলে বা আৰক্ষীৰ যিসমূহ ওচৰ পাজৰৰ থানা আছে সেই উল্লেখিত থানাসমূহতে আছিলে ইয়াৰ পৰা যি চোৱা যায় এইখন দিছপুৰ থানাৰ অধীনত পৰে আৰু দিছপুৰ থানাৰ পৰা 1 ঘণ্টা পূৰ্বেহে প্ৰশ্নকাকতসমূহ ইয়ালৈকে বা বিদ্যালয়লৈকে যাব লাগে অকল দিছপুৰ থানাই নহয় অসমৰ প্ৰতিখন এখন বিদ্যালয়লৈ 1 ঘণ্টা পূৰ্বেহে প্ৰশ্নকাকতসমূহ যাব হয় ৰশ্মিতা সেই কথাই উল্লেখ কৰিব বিচাৰি আছো যে 1 ঘণ্টা পূৰ্বে যে আনিব লাগে তেতিয়াহ'লে যিহেতু 9 ঘণ্টা পূৰ্বতে কোৱা হৈছিলে যে পৰীক্ষা বাতিল কৰা হৈছে পৰীক্ষা বাতিল কৰা হোৱাৰ পিছত কিয় প্ৰশ্নকাকত দিছপুৰ আৰক্ষী থানা আনিব দিলে সেয়া কিন্তু ডাঙৰ প্ৰশ্ন যোৱাকালি শিক্ষামন্ত্ৰীগৰাকীয়ে এটা কথা উল্লেখ কৰিছিলে স্পষ্টভাৱে যে এই গোটেই প্ৰচেছটোত এই আৰক্ষী বিষয়া জড়িত আছে নেকি বুলি উল্লেখ কৰিছিলে এক প্ৰকাৰ ক'ব পাৰি কোনোবা কিন্তু আৰক্ষীৰ গাফিলতি আছিলে যাৰ ফলত প্ৰশ্নকাকত আনিবলৈ দিয়া হৈছিলে কাৰণ 9 ঘণ্টা পূৰ্বে উল্লেখ কৰা হৈছিলে যে প্ৰশ্নকাকত ফাদিল হৈছে পৰীক্ষা বাতিল হৈছে যাৰ ফলত 1 ঘণ্টা পূৰ্বে কিয় প্ৰশ্নকাকত তেখেতসকলে আনিব দিলে সেয়া কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন যিটো কথা ইতিমধ্যে কিন্তু চৰ্চা হ'ব লাগিছিলে বিশেষকৈ এই মুহূৰ্তত এজনগৰাকী হয়তো শিক্ষক আহি প্ৰৱেশ কৰিছে বিদ্যালয়খনত আমি বিদ্যালয়খনৰ বিভিন্ন লোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ তেখেতসকলে কিন্তু অন কেমেৰা যদিও কোৱা নাই অফ কেমেৰা কেইবাটাও কথা কৈছে যি দুগৰাকী লোকক ইতিমধ্যে বিদ্যালয়ৰ পৰা আটক কৰিছে প্ৰধান শিক্ষয়িত্ৰী আৰু সমান্তৰাল সহশিক্ষক এই দুগৰাকীৰ নিচিনা তেখেতসকলে কোনো কাৰণতে শিক্ষক পোৱা নাই অতি অমায়িক আছিলে ছাত্ৰ ছাত্ৰীক তেখেতসকলে যথেষ্ট সহায় কৰিছিলে সমান্তৰালভাৱে সকলো লোকৰ লগতে তেখেতসকলে এই বিদ্যালয়খন প্ৰতি তেখেতসকলৰ আপ্ৰাণ ভাল পোৱা আছিলে কিন্তু এইখিনিতে যি কথা উল্লেখ কৰিব বিচাৰিছোঁ মই পুনৰ সেই কথাটোতে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছোঁ কাৰণ যে প্ৰশ্নকাকত 9 ঘণ্টা পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰিছিলে যে অহাকালিৰ পৰীক্ষাখন বাতিল হৈছে অৰ্থাৎ বিজ্ঞান বিষয়ৰ প্ৰশ্ন বাতিল হৈছে তাৰে পৰৱৰ্তী পৰ্যায়ত আৰক্ষী থানাৰ পৰা যিহেতু প্ৰশ্নকাকত 1 ঘণ্টা পূৰ্বে প্ৰৱেশ কৰা হয় 1 ঘণ্টা পূৰ্বে কিয় দিছিলে প্ৰশ্নকাকত অৰ্থাৎ আৰক্ষীত কোনোবাখিনি ধেমাহি আছিল নেকি যিহেতু পৰীক্ষা বাতিল হোৱাৰ পিছত প্ৰশ্নকাকতসমূহ আৰক্ষী থানাতে মজুত থাকিব লাগিছিলে আৰক্ষী থানাই কিয় এই বিদ্যালয়খনলৈকে প্ৰেৰণ কৰিছিলে আৰু ইয়াৰ পৰা যেতিয়া উভতি গৈছিলে তেতিয়া 42টা ঠাইৰ টোপোলাত 41টা ফাইলহে পোৱা বুলি কৈছিলে অৰ্থাৎ টোপোলা পাইছিলে এটা ফাইল হৰলুকি হোৱা বুলি উল্লেখ কৰিছিলে হয়তো CIDৰ অনুসন্ধানত গোটেই কথাখিনি ওলাই আহিব কিন্তু যোৱাকালি যিহেতু শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰিছিলে যে আৰক্ষীৰ কোনোবাখিনিত হেমাহি আছে 9 ঘণ্টা পূৰ্বে পৰীক্ষা বাতিল হোৱা বুলি উল্লেখ কৰাৰ পিছত পৰীক্ষাৰ সময় 9 বজাত আৰম্ভ হোৱাৰ পূৰ্বে 1 ঘণ্টা পূৰ্বে দিছপুৰ আৰক্ষী থানাৰ পৰা কিয় ফাইলসমূহ পঠাই দিলে সেয়া কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন নিশ্চয়কৈ উৎপল দেখিবলৈ পোৱা গৈছে আৰু আন এটা প্ৰসংগ আন প্ৰশ্নকাকতৰ কিবা টোপোলা তাত উদ্ধাৰ কৰা হৈছে নেকি কম্পিউটাৰ সায়েন্সৰ কিবা পৰীক্ষাৰ টোপোলা বা প্ৰশ্নকাকত তাত উদ্ধাৰ হৈছে নেকি তেনেধৰণৰ কিবা খবৰ লাভ কৰা গৈছে নেকি
হয় আমি যি আমাৰ যি সোর্স আছে সেই সোর্সৰ খবৰ মতে এই মুহূৰ্তলৈকে কিন্তু কম্পিউটাৰ সায়েন্সৰ কোন ধৰণৰ তাত তথ্য পোৱা নাই বুলি উল্লেখ কৰিছে বিজ্ঞান বিষয়ৰে 42টা টোপোলা আহিছিলে আৰু যোৱাকালি যেটো বিজ্ঞানৰ পৰীক্ষা আছিলে কিন্তু 41টা টোপোলা অভুতে পঠা বুলি উল্লেখ কৰিছিলে যে প্ৰকৃততে 42টা টোপোলা আহিছিলে না হেয়া এতিয়া আৰক্ষী তদন্ত বা সিআইডি তদন্তৰ বিষয়তে পোহৰলৈকে আহিব কিন্তু ইয়াৰ পৰা 41টা টোপোলা ঘূৰি গৈছে হেয়া নিশ্চিত তথ্য আছে আৰু সমান্তৰালভাৱে 42টা টোপোলা তাৰে পৰা দিছিল নে নাই হেয়া কিন্তু ৰহস্যৰ আৱৰ্তত আছে মই পুনৰ উল্লেখ কৰিব বিচাৰিছো যদি আৰক্ষী প্ৰশাসনৰ ফালৰ পৰাই হওক বা যেহেতু এই সেৱাৰ এটা নিৰ্দেশনা আছে যে পৰীক্ষা আৰম্ভ হোৱাৰ 1 ঘণ্টা পূৰ্বতহে ওচৰত থকা থানাসমূহৰ পৰা সেই বহিসমূহ কেনেদৰে এই বিদ্যালয়খনে সেই সময় প্ৰশ্নৰ কাকতৰ টোপোলা লৈ আনিলে বা অনুমতি কোনে দিলে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ধন্যবাদ জনাইছো উৎপল আপোনালৈ আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে উৎপলেও জনাইছে যে মুখপাত্ৰীৰ যিখন বিদ্যালয়লৈ প্ৰধান শিক্ষয়িত্ৰীক ইতিমধ্যে আটক কৰা হৈছে বা সোধা পোছাৰ বাবে লৈ যোৱা হৈছে পাণবজাৰ মহিলা আৰক্ষী থানালৈ তাত ইতিমধ্যে উল্লেখ কৰা হৈছে যে প্ৰশ্ন কাকত য'ত আচলতে ফাদিল হোৱাৰ পিছতেই শিক্ষামন্ত্ৰীয়ে এই টুইটাৰ জৰিয়তে এই পৰীক্ষা অনুষ্ঠিত নহ'ব বা স্থগিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল বা তাৰ পিছত কিয় দিছপুৰ আৰক্ষী থানাই এই প্ৰশ্ন কাকতৰ টোপোলাসমূহ এইখন বিদ্যালয়লৈ অনাৰ অনুমতি প্ৰদান কৰিলে বা কোনে প্ৰদান কৰিলে তাক লৈ এতিয়া এক ৰহস্যময় পৰিস্থিতিৰ সৃষ্টি হৈছে যাৰ ফলত এই বিদ্যালয়খনৰ 3জনক ইতিমধ্যে আটক কৰা হৈছে নিশাৰ ভাগতে আৰু প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত দেখিবলৈ পোৱা গৈছে যে ডিব্ৰুগড়তো বিভিন্ন প্ৰান্তৰ পৰা 7জনকৈ ছাত্ৰক নিশাৰ ভাগত সোধা পোছাৰ বাবে লৈ অনা হৈছে খবৰ আৰু আছে বাতৰিটো সময় হৈছে আন এটি বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড ওয়াও এয়া হল আসল সিআইডিৰ তদন্তৰ সহযোগিতা কৰা বুলি অৱগত কৰিছে কবিতা ডেকাই পুনৰবাৰ জনাইছো যে প্ৰশ্নকাকত ফাদিলৰ তদন্তত সহযোগিতা আগবঢ়াইছে কবিতা ডেকা ধেমাজি জিলাৰ বিদ্যালয় পৰিদৰ্শক প্ৰশ্নকাকত ফাদিলৰ তথ্য জনাইছিল কবিতা ডেকাইও লাভ কৰিছিল প্ৰশ্নকাকত ফাদিলৰ তথ্য সংবাদ মাধ্যমক জনোৱা অনুসৰি ব্যক্তিগত কামত গুৱাহাটীলৈ আহিছিল কবিতা ডেকা গুৱাহাটীৰ সিআইডিৰ তদন্তৰ সহযোগিতা কৰা বুলি অৱগত কৰিছে কবিতা ডেকাই ৰাতি মই বহুত দেৰিকৈ বস্তু এটা পাইছিলোঁ আৰু সেইকাৰণে মই ভাবিছোঁ যে ময়ো জনাই দিয়া ভাল মোকো কোনোবাই ইয়াত তেনেকুৱা নিচিনা বস্তু এটা দিছিল কথাখিনি সিমানখিনি আছে আৰু মোৰ ডেজিগনেশ্যন ইনস্পেক্টৰ অফ স্কুল ধেমাজি হয় মই বেলেগ কামত গুৱাহাটীলৈ আহিছিলোঁ আৰু সেইকাৰণে মই একেলোকক এই কথাখিনি জনাব মোৰ নাম কবিতা ডেকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে সিআইডিৰ তদন্ত সেবাৰ বিষয়াক সিআইডিৰ কাৰ্যালয়লৈ তলব কৰি চলাইছে সোধাপোছা সেবাৰ নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মা সোধাপোছা সিআইডিৰ পুনৰবাৰ জনাইছো যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে এতিয়া সিআইডিৰ তদন্ত সেবাৰ বিষয়াক সিআইডিৰ কাৰ্যালয়লৈ তলব কৰি চলাই আছে সোধাপোছা সেবাৰ নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাকো সোধাপোছা সিআইডিৰ এতিয়া আমি এনকুৱাৰী দিছো এনকুৱাৰী এতিয়া আমাৰ যিখিনি আমাৰ প্ৰচেছ আছে শিকি লৈছে তেওঁলোকে সেইটো তাৰমানে তাত কি হৈছে তেওঁলোকৰ যিটো কুৱেশ্যন পেপাৰ গোটেই অসমত চেক কৰিব দিছেতো কেইটা পেকেট থাকে গতিকে সেইটোত হৈছে কি এটা পেকেট কম পাইছে তাত গতিকে সেইটো কাৰণে কেনেকৈ কম পালে কি কথা সেই ৰেকৰ্ডবিলাকো লাগে আমাৰ ৰেকৰ্ড থাকে সেই ৰেকৰ্ডবিলাকো লাগে তাৰমানে তেওঁলোকৰ হেৰি মানে কথাটো এনেকৈ 42টা পেকেট আছিলে 42টা পেকেট আছিলে এই জেনেৰেল সায়েন্সৰ আমি পঠিওৱা তাত 42টাতে 41টা আহিছে আৰু আকৌ আৰু কম্পিউটাৰ সায়েন্সৰ আকৌ পাব লাগে এটা বেছি পাইছে গতিকে সেই কথাবিলাক কনফিউজনবিলাক কি হ'ব কি ডিচিশ্যন হিচাপটো মিলা নাছিল মানে টোটেল মিলিছে কিন্তু এটা ইফাল হৈছে তাকে কি হৈছে কিনে তেওঁলোকক সুধিব আহিছে যিহেতু অলপ হ'লেও যিটো চিমিলাৰিটি আছে গতিকে কোনোবাই নকল কৰি লিখিব আৰু কোনোবাই জেনুইনলি পঢ়ি লিখিব সেইটোতো হ'ব নোৱাৰে নহ'লে আমাৰ মেধা শক্তিটো কেনেকৈ ধৰা পেলাব আমি কাৰণ যদি ওলাই গৈছে সেইটো এই আৰম্ভত নম্বৰ পাব গতিকে সেইকাৰণে সন্দেহ মানে একো ৰাখিব বিচৰা নাই সেইকাৰণে যাতে মেধা শক্তিটো যাতে আমি হেৰি কৰিব নোৱাৰোঁ সেইকাৰণে বাতিল কৰা হৈছে লাইভৰ সময় হৈছে আন এটি বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড
मासी ये टफ चिकनाई कैसे निकालते सिखाओ। সদনৰ পৰা বহিষ্কাৰ জাকিৰ হুছেইন সিকদাৰক কংগ্ৰেছৰ সদন ত্যাগ অধ্যক্ষ গুপতি ধৰাত বহিষ্কাৰ সিকদাৰক পৰিপূৰক প্ৰশ্ন কৰিবলৈ অনুমতি দিয়া নাছিল অধ্যক্ষই MGN ৰেগাৰ বিষয়ত পৰিপূৰক প্ৰশ্ন কৰিব বিচাৰিছিল কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰে জনাইছো সদনৰ পৰা বহিষ্কাৰ জাকিৰ হুছেইন সিকদাৰক কংগ্ৰেছৰ সদন ত্যাগ অধ্যক্ষ গুপতি ধৰাত বহিষ্কাৰ কৰা হ'ল সিকদাৰক পৰিপূৰক প্ৰশ্ন কৰিবলৈ অনুমতি দিয়া নাছিল অধ্যক্ষই MGN ৰেগাৰ বিষয়ত পৰিপূৰক প্ৰশ্ন কৰিব বিচাৰিছিল কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰে হাইস্কুল শিক্ষাৰ্থী পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বিৰোধিতাৰে অসম ৰাজ্যিক NSUৰ উদ্যোগত বামুণী মৈদামস্থিত সেবাৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে বিয়লি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় প্ৰতিবাদীসকলে মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাটো শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুক দোষাৰোপ কৰি মন্ত্ৰীজনৰ পদত্যাগৰ দাবী জনায় প্ৰশ্নকাকতৰ ফাদিল হোৱা ঘটনাৰ তদন্তৰ আওতাত মন্ত্ৰী ডক্টৰ অনুজ পেগুক অনাৰ দাবী জনায় বিজ্ঞানৰ পৰীক্ষা পুনৰ শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰিবলৈ দাবী জনায় সংগঠনটোৱে অৱস্থান ধৰ্মঘটৰ অন্তত ছাত্ৰ সংগঠনটোৱে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সেবাক লৈ পুনৰ নৰম স্থিতি শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৰ ৰমেশ জৈনৰ কাৰ্যকালত সেবাৰ সংস্কাৰ হোৱা বুলি দাবী পেগুৰ নিযুক্তি টেট পৰীক্ষা সুকলমে হৈছে জৈনৰ দিনত শান্তিকাম হাজৰিকা হাতত থকা তথ্য আৰক্ষীক দিবলৈ অনুৰোধ প্ৰশ্নকাকত ফাদিলত জড়িত শিক্ষক ছাত্ৰ বুলি মন্তব্য শিক্ষামন্ত্ৰীৰ তদন্তৰ পিছত সকলো ব্যৱস্থা লোৱা হ'ব আনহাতে সেৱা ধ্বংসৰ ষড়যন্ত্ৰৰ অভিযোগ নস্যাৎ কৰে অনুজ পেগুৱে আমি হয়তো কিছু অপেক্ষা কৰিব লাগিব ইয়াৰ আউটকাম এই মুহূৰ্তত মই ক'ব নোৱাৰিম কিন্তু আৰক্ষীয়ে কিছু লোকক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক সোধা পোছা কৰি আছে আমি হয়তো কিছু সময় অপেক্ষা কৰিম হয় দুৰ্ভাগ্যজনক কিছু শিক্ষক ছাত্ৰ তেওঁলোক গ্ৰেপ্তাৰ হৈছে বুলি শুনিছোঁ স্যাৰ ফলাফল বেয়া হ'লে স্কুলৰ কৰ্তন কৰা হ'ব বুলি ক'লে কেন্দ্ৰবিলাকক গতিকে সেইটো লৈ চাই এইবাৰ শিক্ষকসকলে এইবিলাক কৰিলে নেকি ৰিজাল্ট ভাল হোৱাৰ বাবে মই সেইটো এতিয়া এই মুহূৰ্তত ক'ব নোৱাৰিম কাৰণ এইটো এটা যিটো সেবাৰ এফিলিয়েশ্যন সেবাৰ অধিকাৰ আছে যিবিলাক বিদ্যালয়ে ফলাফল বেয়া কৰিছে তেওঁলোকৰ এফিলিয়েশ্যন সেবাই কৰ্তন কৰিছে শান্তিকাম হাজৰিকাই কালি কিছু গুৰুতৰ অভিযোগ আনিছে যে সেবাৰ ভিতৰ চৰতে কিছুমান এনেকুৱা ধৰণৰ তেওঁলোকে টকা লৈ পেলাই ৰিজাল্ট ঠিক ঠাক কৰে মই সকলোকে আহ্বান জনাইছোঁ যিসকলৰ হাতত তথ্য আছে যিহেতু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে মই সকলোকে আৰম্ভ কৰিছোঁ যিসকলৰ হাতত তথ্য আছে ইনফৰমেশ্যন আছে খবৰ আছে তেওঁলোকে যাতে এইখিনি আৰক্ষীক জমা দিয়ে এটা উচিত তদন্তৰ কাৰণে স্যাৰ RC জনৰ প্ৰসংগটো সকলোৱে উত্থাপন কৰিছে যে দীঘলীয়া সময় আছে এই দীঘলীয়া সময়খিনিৰ যদি ইতিহাস চাই এই দীঘলীয়া সময়খিনিতে সেৱা এটা সুশৃংখলিত ব্যৱস্থা হিচাপে গঢ়ি উঠিছে এই সময়খিনিৰ ভিতৰতে সেৱাই সুন্দৰভাৱে টেট পৰীক্ষা অনুষ্ঠিত কৰিছে আমাৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যনৰ গ্ৰেড 3 গ্ৰেড 4ৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিছে এই সময়খিনিৰ সময়তে সেৱা সম্পূৰ্ণ ডিজিটেল হৈছে সেৱাত অনলাইন ছাৰ্ভিচবিলাক মুকলি হৈছে এই দীঘলীয়া সময়খিনিৰ ভিতৰতে কোনো লোকে এখন ডুপ্লিকেট মাৰ্কশ্বিট বা কিবা শুধৰণিৰ কাৰণে তেওঁলোকে সেৱা অফিচলৈ নহাকৈ নিজৰ জিলাৰ পৰা অনলাইন আবেদন কৰি সেৱাসমূহ লাভ কৰাৰ ব্যৱস্থাখিনি গঠন সেৱাক লৈ চৰকাৰৰ নৰম স্থিতি নেকি কিয় নৰম স্থিতি হ'ল নহয় সেৱাইতো লগেতো আমি চৰকাৰে গুণীৰ গ্ৰামৰ ইংৰাজী পৰীক্ষা আমিতো বাতিল কৰাৰ সিদ্ধান্ত ল'লো কিন্তু সেৱা এটা স্বায়ত্তশাসিত এখন বোৰ্ড হয় বোৰ্ডখনক বোৰ্ড হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ দিব লাগিব আৰু বোৰ্ডে উচিত পদক্ষেপ গ্ৰহণ কৰিয়েই এই আজিৰ যোৱাকালিৰ পৰীক্ষাটো বাতিল কৰিছে লগতে লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড